ফ্ৰেন্স শেহতীয়াকৈ মাজুলীৰ মুখা শিল্প আৰু মাজুলীৰ পাণ্ডুলিপি চিত্ৰকলাক কেন্দ্ৰৰ ফালৰ পৰা GI টেগ প্ৰদান কৰা হয়। পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ আৰু অসমৰ নৱবৈষ্ণৱী পৰম্পৰাৰ আসন মাজুলী 16শ শতিকাৰ পৰা মুখা নিৰ্মাণৰ কলাৰ ঘৰ হৈ আহিছে। বৰ্তমান সময়ত ইয়াৰ বহুতো পৰম্পৰাগত শিল্পীয়ে সত্ৰ বা মঠত তেওঁলোকৰ পৰম্পৰাগত স্থানৰ পৰা কলাটো উলিয়াই আনিবলৈ কাম কৰি আহিছে। হস্তনিৰ্মিত মুখাবোৰ পৰম্পৰাগতভাৱে ভাওনা চৰিত্ৰ বা নৱবৈষ্ণৱী পৰম্পৰাৰ অধীনত ভক্তিমূলক বাৰ্তাৰ সৈতে নাট্য প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা হয়, যাক 1500 বা 1600 শতিকাৰ সংস্কৰক শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰিছিল। মুখাবোৰত দেৱতা, দেৱী, ৰাক্ষস, জন্তু আৰু চৰাই, গৰুড়, নৰসিংহ, হনুমান, বৰাহ আদিৰ চৰিত্ৰ প্ৰতিফলন কৰা হয়। পেটেন্টৰ বাবে আবেদন কৰা অনুসৰি মুখাবোৰ বাঁহ, মাটি, গোবৰ, কাপোৰ, কপাহ আদিৰে তৈয়াৰ কৰা হয়। মাজুলীত 22খন সত্ৰ আছে আৰু পেটেন্টত আবেদনত কোৱা হৈছে যে মুখা নিৰ্মাণৰ পৰম্পৰা 4টা সত্ৰত কেন্দ্ৰীভূত হৈ আহিছে, যেনে চামগুৰি সত্ৰ, নতুন সামগুৰি সত্ৰ, বিহিমপুৰ সত্ৰ আৰু আলেংগী নৰসিংহ সত্ৰ। মাজুলীৰ পাণ্ডুলিপি চিত্ৰ যিয়ে GI টেগ লাভ কৰিছে, ই হৈছে এক প্ৰকাৰ চিত্ৰ যি 16শ শতিকাৰ পৰা উদ্ভৱ হৈছিলে। সাঁচি পাত বা সাঁচি গছৰ বাকলিৰ পৰা নিৰ্মিত পাণ্ডুলিপি ঘৰতে বনোৱা চিয়াঁহীৰ পৰা ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। চিত্ৰিত পাণ্ডুলিপি এখনৰ আটাইতকৈ পুৰণি উদাহৰণটো শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা অসমত ভাগৱত পুৰাণৰ আদ্য দশমৰ উপস্থাপন বুলি কোৱা হয়। এই কলাৰ পৃষ্ঠপোষকতা কৰিছিলে সেই সময়ৰ ৰজাসকলে। মাজুলীৰ প্ৰতিখন সত্ৰত আজিও এয়া চলি আহিছে। আৰু এনেধৰণৰ খবৰ জানিবৰ বাবে চাই থাকক এয়াই অসম।